Hello everyone, welcome to my YouTube channel. আজি আমি ক্লাস 10 ম্যাথছৰ HSLC ফাইনেলৰ MCQ question বিলাক ডিসকাস কৰিম। সো question number 1 ত কি দিয়া আছে সোৱা যদি p of x = 4x² + 2bx + 9 এই বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা আমাক দিয়া আছে আৰু এটা কন্ডিশন দিয়া আছে আলফা + বিটা 0 তেন্তে আমি b ৰ মান উলাব লাগে। সো এইটো কেনেকৈ কৰিম? সো পলিনোমিয়াল বহুপদ আমাক দিয়া আছে 4x² + 2bx + 9 ইয়াৰ দুটা শূন্য আমাক দিয়া আছে আলফা আৰু বিটা তেতিয়া হলে আমি এই b ৰ মান উলাব লাগে ইয়াত যেটো b আছে এটোৰ মান উলাব লাগে। সো আমি এটো কেনেকৈ উলাম শর্টকাট হল প্ৰথমত কি কৰা 4 দি সবক ডিভাইড কৰি দিছ ঠিক আছে = 0 4 দি ডিভাইড কৰিলে কিমান হ'ব এটো x² + 2b/4x + কিমান হ'ব 9/4 = 0 এটা সো x² এতিয়া আমি জানো এটা ফর্মুলা আছে আমাক পলিনোমিয়াল x² - শূন্য দুটাৰ যোগফল আলফা + বিটা x + শূন্য দুটাৰ পূৰণফল আলফা * বিটা ইয়াৰ পৰা সো আলফা + বিটা মানে শূন্য দুটাৰ যোগফল * x এইটো কন্ডিশন ইয়াৰ লগত মিলিও আসোৱা তাৰ মানে আলফা + বিটা শূন্য দুটাৰ যোগফল এইখিনি যেটো x ৰ লগত যেটো আছে x ৰ হক যেটো এটো শূন্য দুটাৰ যোগফল তেতে কিমান ইয়াত মাইনাস আছে ঠিক আছে তো এটো কিমান আলফা + বিটা কিমান হ'ব -2b/4 ঠিক আছে এতিয়া আলফা + বিটা আমাক সোৱা কোৱেশ্চনত দিয়া আছে 0 আলফা + বিটা যদি 0 হয় তেতিয়া হলে এটো কিমান হ'ব এটো 2 * 2 2 * 4 কে দিয়া এটো কাটি দিয়া কিমান হ'ব b/2 = কিমান 0 ইয়াৰ পৰা b = কিমান পাম আমি b = 0 পাম ঠিক আছে কাৰণ 2 0 নহয় তো b = 0 হ'ব অপচন ডি আছে সো অপচন ডি ইজ কারেক্ট। তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটো সোৱা 2 নম্বৰ কোৱেশ্চনত কৈছে -49 -42 -35 সমান্তৰ প্ৰকৃতিটোৰ কোনটো পদ হ'ব শূন্য আমি অন্তিম পদ উলাব লাগে ইয়াত সোৱা প্ৰথম পদ কি দি আছে a দি আছে আমাক সোৱা -49 ইয়াত সাধাৰণ অন্তৰ কি দি আছে সোৱা সাধাৰণ অন্তৰ কিমান হ'ব -42 -49 সো -42 দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰা -49 এটো মাইনাস কৰিলে কিমান পাব সোৱা +49 - 42 এটো হ'ব 7 তো d পালো আমি কিমান 7 প্ৰথম পদ পালো আমি 49 -49 এতিয়া আমি an উলাব লাগে কোনটো পদ 0 হ'ব ঠিক আছে an = 0 হ'ব অন্তিম পদ 0 হল উলাব লাগে এতিয়া এই n ৰ মান উলাব লাগে an ৰ ফৰ্মুলা আমি কিমান জানো a + n - 1 * d = কিমান হ'ব 0 হ'ব এতিয়া সোৱা a কিমান দি আছে -49 + n - 1 n আমি উলাব লাগে তো n - 1 আৰু d কিমান সোৱা 7 = কিমান 0 এতিয়া ইয়াৰ পৰা n ৰ মান উলিয়াই দিয়া সো একেবাৰে ইজি কি কৰা 7 দি সবক ডিভাইড কৰি দিয়া নহলে এটো সোৱা n - 1 * 7 = কিমান হ'ব -49 আছে হেতু সাইডত গলে +49 হৈ যাব এতিয়া সোৱা n - 1 = কিমান হ'ব 49 / 7 7 * 1 7 7 7 * 49 তো n = -1 লৈ যা 7 আৰু +1 কিমান হৈ যাব 8 n = 8 অপচন সি আছে অপচন সি ইজ কারেক্ট। নেক্সট কোৱেশ্চন সোৱা কি কৈছে চিত্ৰ ODC এটো দুটা ত্ৰিভুজ আমাক দিয়া আছে সোৱা এই দুটা ত্ৰিভুজ কি হৈছে সদৃশ আৰু দিয়া আছে সোৱা কোণ BOC 125 BOC মানে কোনটো এই কোণটো 125 দিয়া আছে BOC এই কোণটো কিমান 125 আৰু কি দিয়া আছে সোৱা CDO 70 তাৰ মানে এটো দিয়া আছে CDO আমাক 70 দিয়া আছে আমি OAB উলাব লাগে OAB উলাব লাগে OAB কোনটো এটো কোণ উলাব লাগে আৰু DOC এটো উলাব লাগে DOC আৰু এটো কোণ উলাব লাগে এই দুইটা কোণ আমি উলাব লাগে কেনেকৈ উলিয়াম সোৱা প্ৰথমত আমি কি কৰিম সোৱা এই কোণটো সোৱা আমাক দিয়া আছে কিমান 125 এটো সোৱা এটা কি ৰেখা ঠিক আছে এই পুৰা কোণটো কিমান হ'ব 180 ডিগ্ৰী হ'ব এটো ধৰ ৰেখা ইয়াৰ পুৰা কোণটো কিমান হয় 180 ডিগ্ৰী তে সোৱা ইয়াৰ এটা কোণ 125 দি আছে তেতিয়া 120 ৰ পৰা 180 ৰ পৰা 125 যদি বাদ দি দেও তেতিয়া হলে আমি এটো কোণ পাই যাম ঠিক আছে কাৰণ পুৰাটো আমি জানো 180 আৰু এইখিনি 125 তো পুৰাটোৰ পৰা 125 বাদ দি দিম আমি এইখিনি পাই যাম এতিয়া 180 - 125 কৰিলে কিমান পাবা 55 ডিগ্ৰী তাৰ মানে এই কোণটো হ'ব আমাৰ কিমান 55 ডিগ্ৰী এতিয়া এইটো যদি 55 ডিগ্ৰী হয় তেতিয়া হলে তাৰ বিপৰীত কোণটো 55 হ'ব ঠিক আছে এইটো কোণ আৰু এইটো কোণ সমান সো ইয়াৰ বিপৰীত কোণটো 55 এতিয়া DOC কিমান 55 ডিগ্ৰী এটা কোণ পাই গল আমি এইটো কিমান 55 ডিগ্ৰী সো 55 কত আছে এটোত আছে সো 55 আৰু আমি কুলাব লাগে OAB কিমান OAB কোণটো এতিয়া OAB হল আমাৰ এইটো কোণ
আমি ওলাব লাগে ঠিক আছে এতিয়া চোৱা যেহেতু এই দুইটা লাইন কি হল সমান্তৰাল তেতিয়াহলে এইটো কোণ আৰু এইটো কোণ সমান এতিয়া চোৱা এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজৰ আমি এটা কোণ আছে 70 আৰু এই কোণটো আমি বৰ্তমানে ওলাইছো কিমান 55 তেতিয়াহলে আমি জানো ত্ৰিভুজৰ তিনটা কোণ কিমান 180 ডিগ্ৰী হয় তে 180 ডিগ্ৰীৰ পৰা এই দুটা কোণ বাদ দি দিয়া 55 আৰু 70 বাদ দি দিয়া -70 -55 কৰি দিয়া তেতিয়াহলে আমি এইটো কোণ পাই যাম আৰু এইটো কোণ যিমান হ'ব তেতিয়াহলে এইটো কোণো কিমান হ'ব ঠিক আছে এতিয়া এটোৰ পৰা এইটো মাইনাস কৰিলে 180 -70 আৰু -55 কৰিলে পাবা এইটো आंसर 55 তো দুইটা 55 হ'ব অপচন বি ইজ কাৰেক্ট তাৰ পিছত চোৱা কি কৈছে পি কিউ ৰেখাখণ্ড p/5:7 অনুপাতত ভাগ কৰাৰ বাবে পি বিন্দুৰ পৰা আঁকিবলৈ লোৱা ৰশ্মিটোক সমান্তৰাল ভাগ কৰিবলৈ কমেও কিমানটা বিন্দুত চিহ্নিত কৰিব লাগে তাৰ মানে পি কিউ এডাল ৰেখা আছে সাপোজ ধৰা এইটো এডাল ৰেখা ঠিক আছে এই পি কিউত কি কৰিছে 5:7 অনুপাতত ভাগ কৰিছে 5:7 এতিয়া এই পি কিউ ভাগ কৰিবলৈ কিমান সমান অন্তৰত ভাগ কৰিব লাগিব তাৰ মানে এই দুইটা যোগ কৰিলে কিমান হ'ব 12টা সমান ভাগত ভাগ কৰিলেহে আমি 5:7 ত পাম সাপোজ 1 2 3 1 2 3 4 5 ঠিক আছে এনেকুৱা গৈ 12টা সমান অন্তৰত ভাগ কৰিলে এইটো সাইডত আমি দিম 5টা আৰু এইটো সাইডত দিম 7 ঠিক আছে সমান অন্তৰত তেতিয়াহলে কি হ'ব 5:7 হৈ যাব তাৰ মানে টোটাল কিমান হ'ব 12 তো অপচন সি আছে সো অপচন সি ইজ কাৰেক্ট নেক্সট সব কোশ্চেন নাম্বার 5 ত কি কৈছে 3,0 3,4 আৰু কি কৈছে x,0 শীৰ্ষ বিন্দুযুক্ত ত্ৰিভুজৰ কালি 6 বৰ্গ একক হলে x ৰ মান আমি উলাব লাগে এতিয়া সো এটো কি কৰিম আমি ত্ৰিভুজৰ ফৰ্মুলা এটা জানো এটো হল আমাৰ ত্ৰিভুজৰ ফৰ্মুলা তো এই ফৰ্মুলাত আমি যদি বহুৱা আৰু এই ত্ৰিভুজৰ ফৰ্মুলা কালি কিমান দি আছে আমাক 6 দি আছে তো ইয়াত যদি আমি এইকেটা এটো হল আমাৰ x1 এটো হল y1 এটো হল আমাৰ x2 এটো y2 এটো x3 এটো y3 ঠিক আছে এতিয়া ইয়াতে যদি এইকেটা বহুৱাও আৰু ক্যালকুলেশন কৰো তেতিয়াহলে আমাৰ এই x ৰ মান ওলাই যাব ঠিক আছে কেনে কলিয়াম সো এটো 1/2 আছে x1 কিমান সো 3 তাৰ পিছত y2 - y3 y2 কোনটো এটো হল y2 এটো হল y3 তাৰ মানে কিমান হ'ব 4 - 0 প্লাস x2 আমাৰ কোনটো এটো 3 y3 - y1 y3 0 আৰু y1 0 তো এটো 0 - 0 হ'ব প্লাস x3 হল আমাৰ সো এটো x আৰু y1 - y2 কিমান 0 y2 কিমান 4 y2 সো এটো 4 তো এটো 0 - 4 এটো কিমান হ'ব 60 আছে তো ইয়াৰ পৰা x ৰ মান ওলাই যাব সোৱা ইয়াত সোৱা 2 এটা ডিভাইড হৈ আছে এটো সেটত লৈ যা পূৰণ হৈ যাব 6 ৰ লগত ঠিক আছে তো 6 ৰ লগত এটো পূৰণ কৰিলে সোৱা ইয়াত কি আছে সোৱা 4 - 0 মানে 4 আৰু 3 * 4 কৰিলে কিমান পাম আমি 12 পাম প্লাস এটো তো 0 হৈ যাব 3 * 0 0 এটো কিমান হ'ব x * -4 তাৰ মানে -4x হৈ যাব এটো -4x ইকুৱেলস টু কিমান হ'ব এই 2 6 লগত পূৰণ কৰিছো কিমান হ'ব 12 হৈ যাব তো ইয়াৰ পৰা সোৱা 12 कैंसिल हो যাব তো -4x = 0 তো ইয়াৰ পৰা কি পাম আমি x = 0 হ'ব লাগিব সো অপচন এ আছে অপচন এ ইজ কারেক্ট x ৰ মান 0 হ'ব তাৰ পিছত চোৱা কি কৈছে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ স্পৰ্শ বিন্দু সংযোগ কৰা ৰেখাখণ্ড হৈছে তাৰ মানে এইটো এটা বৃত্ত ঠিক আছে সমান্তৰাল স্পৰ্শক কৈছে এইটো এটা স্পৰ্শক এইটো এটা স্পৰ্শক এই স্পৰ্শক দুইটা সংযোগ কৰা ৰেখা কি হ'ব এইটো হল আমাৰ কি বৃত্তৰ ব্যাস তো বৃত্তটোৰ ব্যাস অপচন বি আছে সো অপচন বি ইজ কারেক্ট তাৰ পিছত কোশ্চেন নাম্বাৰ 7 ত চোৱা কি কৈছে কোশ্চেন নাম্বাৰ 7 ত দিছে ইফ sin θ + cos θ = √3 then which of the following is correct তাৰ মানে যদি sin θ আৰু cos θ √3 হয় তেন্তে তলৰ এই অপচন এ বি সি ৰ পৰা কোনটো কাৰেক্ট হ'ব এটো কেনেকৈ কৰিম চোৱা কি দি আছে আমাক sin θ আৰু cos θ দি আছে আমাক কিমান √3 ঠিক আছে এতিয়া সো আমি অপচন চোৱা এটো কেনেকৈ কৰিবা নাজানা নতুন এটা অংক অপচনত সো আমাক কি দি আছে sin θ cos θ দি আছে sin θ cos θ আছে পুৰণত আছে ঠিক আছে তো প্ৰথমত আমি কি কৰিম দুই সাইড স্কয়ার কৰি দিয়া ঠিক আছে দুই সাইড যদি স্কয়ার কৰিছো a + b হোল স্কয়ার ফৰ্মুলাত ভাঙিলে আমি sin θ cos θ এটা পাম ঠিক আছে এটো স্কয়ার কৰি দিয়া সোয়া স্কয়ার ৰুটে ক্যান্সেল আৰু এটো কৰা কি হ'ব sin স্কয়ার θ + cos স্কয়ার θ + 2 sin θ cos θ ইকুৱেলস টু কিমান এটো হ'ব 3 এতে সোয়া sin স্কয়ার θ + cos স্কয়ার θ মানে কিমান 1 + 2 sin θ cos θ ইকুৱেলস টু কিমান 3 তো ইয়াৰ পৰা সোয়া 2 sin θ cos θ ইকুৱেলস টু এই 1 টো এটো সেটত লৈ যা 3 - 1 কৰিলে কিমান হ'ব 2 এই 2 2 ক্যান্সেল কিমান থাকিব sin θ * cos θ ইকুৱেলস টু কিমান হ'ব 1 সো অপচন বি আছে অপচন বি ইজ কারেক্ট একেবাৰে ইজি
তাৰপিছত কুৱেশ্যন নম্বৰ 8 চোৱা কি কৈছে কুৱেশ্যন নম্বৰ 8 কৈছে তলৰ চিত্ৰত দিয়াৰ দৰে যদি XA 7 সেন্টিমিটাৰ আৰু YB 5 সেন্টিমিটাৰ হয় তেন্তে XY আমি ওলাব লাগে সো আমাক কি দি আছে XA আমাক 7 দি আছে এইটো আমাক দি আছে 7 আৰু দি আছে YB আমাক দি আছে 5 তেতিয়াহলে আমি XY এইটো ওলাব লাগে এতিয়া চোৱা YB যদি 5 সেন্টিমিটাৰ হয় এইটো কি বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক এইটো এটা স্পৰ্শক তাৰ মানে এই দুইটা কি হ'ব সমান হ'ব বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুটা কি হয় সমান হয় এইটো যদি 5 হয় তেতিয়াহলে এইটো 5 হ'ব এটা আমি পুৰাটো ওলাব লাগে এইটো আমাৰ 7 এইটো 5 আৰু 7 + 5 কিমান 12 অপচন সি আছে অপচন সি ইজ কাৰেক্ট এটা কনসেপ্ট জানিব লাগে যে বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক সমান হয় এইটো যদি 5 হয় তেতিয়াহলে এইটো 5 হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 9 চোৱা 9ত কৈছে the height of a cylinder and cone এটা অসমীয়াত পঢ়ো এটা বেলন আৰু এটা শংকুৰ উচ্চতা অনুপাত 2:3 আয়তনৰ অনুপাত 9:8 হলে হিহতৰ ব্যাসাৰ্ধৰ অনুপাত হ'ব এটো কেনে কি কৈছে চোৱা বেলন আৰু শংকুৰ উচ্চতাৰ অনুপাত দি আছে 2:3 আৰু আয়তনৰ অনুপাত 9:8 দি আছে এতিয়া চোৱা বেলনৰ আয়তনৰ ফৰ্মুলা কি আছিল পাই r² h ঠিক আছে যে বেলনৰ ব্যাসাৰ্ধ ধৰা r1 আৰু উচ্চতা ধৰা h1 তো পাই r1² h1 এইটো হল আমাৰ কি বেলনৰ আয়তন আৰু কি আছে শংকুৰ আয়তন আমি জানো 1/3 পাই r² h এইটো হল শংকুৰ আয়তন এটা শংকুৰ ব্যাসাৰ্ধ ধৰা r2 আৰু উচ্চতা ধৰা h2 এই দুইটাৰ সোয়া অনুপাত দিয়া আছে আমাক আয়তনৰ অনুপাত 9:8 তাৰ মানে এটো কিমান হ'ব 9/9k/8k k এটা কনস্ট্যান্ট ধৰা ঠিক আছে k নধৰিলেও হ'ব বা ধৰিলেও একো নাই এতিয়া সোয়া পাই আৰু পাই আমি ক্যান্সেল কৰিব পাৰো ঠিক আছে এই দুইটা পাই ক্যান্সেল হৈ যাব এতিয়া সোয়া এটা কি হ'ব ইয়াৰ পৰা সোয়া এই 3 টো ডিভাইড আছে এটো ওপৰত যাব 3r1² h1 divided by কিমান হ'ব r2² h2 equals to কিমান হ'ব 9/8 ঠিক আছে এতিয়া সোয়া উচ্চতাৰ অনুপাত দিয়া আছে 2:3 ঠিক আছে তাৰ মানে এটো কিমান হ'ব এটো হল আমাৰ বেলনৰ উচ্চতা এটো হ'ব 2k আৰু এটো হ'ব আমাৰ কিমান 3k ঠিক আছে এটো আমি কেনেকৈ লিখিব পাৰো 2:3 মানে 2/3 equals to ঠিক আছে k তাৰ মানে এটো হ'ব উচ্চতা h1/h2 ঠিক আছে equals to 2/3 equals to k তাৰ মানে এটো h1 হ'ব আমাৰ 2k আৰু h2 হ'ব আমাৰ 3k তে এনেকুৱা k নিলিখলেও হ'ব 2 * 3 দি দিয়া তো 3r1² h1 হ'ব আমাৰ 2 আৰু r2² h2 হ'ব আমাৰ 3 equals to কিমান 9/8 ঠিক আছে এতিয়া সোয়া r1 আৰু r2 ৰ আমাৰ ৰেশিও লাগে ঠিক আছে অনুপাত লাগে তো r1² ৰাখা r2² ৰাখা r1 হল আমাৰ বেলনৰ ব্যাসাৰ্ধ আৰু r2 হল আমাৰ শংকুৰ ব্যাসাৰ্ধ ঠিক আছে এতিয়া সোয়া এটো কি কৰিম ই 9/8 আছে ঠিক আছে তো 9/8 লিখা ইয়াত সোয়া 3 এইটো 3 আৰু এইটো 3 ক্যান্সেল যাব ঠিক আছে তো এই 2 ইয়াত ওপৰত আছে এইটো সাইডত আহিলে তলত হৰণ হ'ব এইটো হ'ব 2 তো ইয়াৰ পৰা আমি সোয়া r1² r2² কিমান পালো 9/8 দুগুণ কিমান 16 ঠিক আছে এতিয়া সোয়া দুইটা সাইডত স্কয়াৰ আছে তাৰ মানে আমি স্কয়াৰ উঠাই দিলে এটো কি হ'ব r1 r2 এটো হ'ব স্কয়াৰ ৰুট অফ 9/16 আৰু r1 r2 9 ৰ বৰ্গমূল কিমান 3 আৰু 16 ৰ বৰ্গমূল 4 তাৰ মানে 3:4 ঠিক আছে অপচন সোয়া ডি ত আছে 3:4 অপচন ডি ইজ কাৰেক্ট সোয়া ইয়াতে r1² সোয়া ইয়াতে r1² by r2² 9/16 আছে সো অপশনত 9/16 আছে যদি ইয়াত দেখি যদি এটো চাই আনসার এটো পাই যদি এটো অপশন কারেক্ট কৰি দিয়া তেতিয়াহলে নহব সো এটো হল r1² ঠিক আছে তাৰ মানে ব্যাসাৰ্ধ স্কয়াৰ এটো এটা শংকুৰ ব্যাসাৰ্ধৰ স্কয়াৰ বাট আমাক স্কয়াৰ না লাগে আমাক অনলি ব্যাসাৰ্ধৰ অনুপাত লাগে r1 r2 লাগে সো স্কয়াৰ ৰুট ওলাব লাগে ঠিক আছে বৰ্গমূল উলিয়াই তাৰ পিছত যেটো হ'ব এটো आंसर তো 3/4 হ'ব आंसर অপশন ডি আছে অপশন ডি ইজ কারেক্ট এতিয়া সোয়া তাৰ পিছত কোৱেশ্চন নম্বৰ 10 ত কি দি আছে কোৱেশ্চন নম্বৰ 10 ত দি আছে সোয়া যদি 11 12 14 15 17 এইটো এই তথ্যসমূহৰ পৰা যদি 21 বাদ দিয়া হয় তেনে হলে নতুন তথ্যসমূহৰ মাধ্যৰ হ্ৰাস হ'ব এতিয়া প্ৰথমতে আমি কি কৰিম ইয়াৰ পৰা মাধ্যটি উলাই লও এইখিনিৰ মাধ্য কিমান এইখিনি উলাই লও সো মাধ্যটো কি হয় মাজত যেটো হয় হেতুৱে হল আমাৰ মাধ্য নহয় সোয়া ইয়াতে মাধ্যমাক হৈছে ঠিক আছে
মাধ্যমাৰ হ্ৰাস হ'ব মাধ্যমা ওলাব লাগে এতিয়া মাজত কোনটো আছে সো ইয়াত টোটাল কিমানটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নয়টা নয়টা আছে তাৰ মানে মাজতো হ'ব মাজত কোনটো হ'ব ইফালে চাৰিটা বাদ দিয়ে ইফালে চাৰিটা বাদ দিয়ে মাজত কোনটো হ'ব 15 তো আমাৰ মাধ্যমা কি হ'ব 15 মাধ্যমাটো হ'ল আমাৰ 15 এতিয়া সো ইয়াৰ পৰা যদি আমি 21 টো ভাগ দি দিও ঠিক আছে তেতিয়া হলে কেইটা থাকিব আমাৰ 8টা থাকিব ঠিক আছে এতিয়া মাধ্যমাটো কেনেকৈ হ'ব এতিয়া মাধ্যমাটো হ'ব সো 21 টো আমি বাদ দি দিছো 21 আমাৰ নাই এটা এইখিনিৰ মাধ্যমা ওলাব লাগে এইখিনিৰ মাধ্যমা আমি কেনেকৈ ল'ব সোৱা ইফালে তিনটা বাদ দিয়া ইফালে তিনটা বাদ দিয়া এই মাজৰ দুইটাৰ যোগ কৰি 2 দি ডিভাইড কৰা তো 14 প্লাস অফ 15 ডিভাইডেড বাই 2 এটো কিমান হ'ব সোৱা 29 by 2 আৰু 29 by 2 মানে 14.5 সো আগত আছিল মাধ্যমা কিমান 15 এতিয়া মাধ্যমা কিমান হল 14.5 তো কিমান কম হৈছে 0.5 কমিছে সো অপশন সি আছে অপশন সি ইজ কারেক্ট 0.5 কম হ'ব তাৰ পিছত Question number 11 সোয়া question number 11 কি কৈছে যদি তিনিটা মুদ্ৰা একেলগে টস কৰা হয় তেনে হলে ফলাফলৰ সংখ্যা হ'ব তিনটা মুদ্ৰা আছে মুদ্ৰাত কেইটা সাইড থাকে দুটা হেড আৰু টেল ঠিক আছে তেতিয়া হলে কি হ'ব এৰা ফলাফল যদি এটা মুদ্ৰা আমি টস কৰো ফলাফল কিমান পাম 2 পাম ঠিক আছে তিনিটা মুদ্ৰা হলে 2 কিউব হ'ব ঠিক আছে এনেকা 2 কিউব কৰিলে কিমান পাম 8 2 কিউব মানে 8 সো অপশন টি ইজ কারেক্ট সো এনেকা নকৰিবা যে এটা মুদ্ৰা কৰিলে দুটা পাম আৰু এটা মুদ্ৰা কৰিলে আৰু দুটা 2 + 2 এনেকা নহয় এটো হ'ব 2 কিউব 2 * 2 * 2 পূৰণ হয় ঠিক আছে তো 8 প্লাস নহয় এটো সো অপশন ডি ইজ কারেক্ট তাৰ পিছত সোৱা কোৱেশ্চন নম্বৰ 12 ত কৈছে এটো সোৱা কিউব ৰুট অফ 8 এই 8 এইটোক আমি কেনেকৈ লিখিব পাৰো এটো হ'ব আমাৰ 8 to the power 1/3 plus 27 to the power 1/3 plus 64 to the power 1/3 আৰু এইটোক আমি লিখিব পাৰো 2 কিউব to the power 1/3 আছে plus 7 ক লিখিব পাৰো আমি 3 কিউব to the power 1/3 4 ক 64 ক আমি লিখিব পাৰো 4 কিউব to the power 1/3 আছে এতিয়া সো 8 3 3 ক্যান্সেল তাৰ পিছত 8 3 ক্যান্সেল 3 3 ক্যান্সেল কিমান থাকিল সো এটো 2 3 আৰু 4 কিমান হ'ব 2 + 3 5 আৰু +4 কিমান 9 সো অপশন ডি আছে অপশন ডি ইজ কারেক্ট তাৰ পিছত 13 নম্বৰ কোৱেশ্চনত কৈছে তলৰ কোনটো অপৰিমেয় সংখ্যা ঠিক আছে অপৰিমেয় সংখ্যা হেটো হ'ব এটো কাৰণ সো এই 63 ক আমি লিখিব পাৰো 9 * 7 আৰু √7 আছে সো ওপৰত 9 থাকিব আৰু √7 আৰু তলত আছে সো √7 ক্যান্সেল আৰু √9 মানে 3 এটো তো সেম গা এইটোক লিখিব পাৰো আমি 4 * 2 ঠিক আছে আৰু এই √2 আৰু এই √2 ক্যান্সেল তলত √4 থাকিব √4 মানে 2 এটুকো লিখিব পাৰো 4 * 5 আৰু সো এই √5 আৰু √5 ক্যান্সেল √4 থাকিব √4 মানে 2 এইকেইটা পৰিমেয় অনলি এই অপশন বি টু আমাৰ অপৰিমেয় ঠিক আছে তো অপশন বি ইজ কারেক্ট তাৰ পিছত সোৱা কোৱেশ্চন নম্বৰ 14 ত কি কৈছে এই বহুপদটোক x + 1 ৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব এটো ওলাব লাগে তো x + 1 নক x + 1 দি হৰণ কৰা x + 1 দি এটো বহুপদক হৰণ কৰা x³ + 4x² - 3x + 2 সো x দি কৰিলে x দি x³ কৰিলে x² * x কিমান হ'ব x³ x² * 1 হ'ব এটো x² মাইনাস কৰা মাইনাস কৰিলে এটো 0 হৈ যাব 4x এটো হ'ব 3x² 4x - x x² কৰিলে 3x² - 3x কৰা +2 নামাই দিয়া আকৌ সো x দি কৰিলে কিমান হ'ব এই প্লাস অফ 3x তো এটো কিমান হ'ব 3x এইটো 3x * 3x কৰিলে কিমান হ'ব 3x² 3x * 1 কৰিলে কিমান হ'ব +3x মাইনাস কৰা এটো কিমান হ'ব সোৱা এটো হৈ যাব আমাৰ 0 এটো হৈ যাব -3x আৰু এটো -3x -6x হৈ যাব আৰু +2 নামাই দিয়া এতিয়া সোৱা আকৌ সোৱা এটো এই x দি 6 কৰিলে -6 * x কিমান হ'ব -6x আৰু -6 * 1 কৰিলে মাইনাস অফ এটো কিমান হ'ব 6 এটো সোৱা আকৌ মাইনাস কৰিলে এটো প্লাস হৈ যাব এটো প্লাস হৈ যাব তো -6x আৰু +6x -6x আৰু এটো +6x 0 আৰু মাইনাস এটো +2 আৰু এটো +6 কিমান হ'ব 8 তো অপশন ডি আছে সোৱা 8 অপশন সি আছে অপশন সি ইজ কারেক্ট তাৰ পিছত কোৱেশ্চন নম্বৰ 15 সোৱা 15 ত কি কৈছে
এটা বহুপদ ৰাশিৰ লেখটোৱে x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে তেনেহলে বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব ঠিক আছে সোৱা কি কৈছে বহুপদ এটা বহুপদ দি আছে এটা বহুপদ x অক্ষক দুটা বিন্দুত কাটে ঠিক আছে বহুপদৰ আমাৰ ঘাত দিয়া নাই ঠিক আছে কিমান ডিগ্ৰী পলিনোমিয়াল হেতু দিয়া নাই জাস্ট এটা বহুপদ দি আছে তাক x অক্ষত কি কৰিছে দুটা বিন্দুত কাটিছে x অক্ষত এনেকা দুটা বিন্দুত কাটিছে আৰু কি কৰিছে এইটোৱে y অক্ষতো এটা বিন্দুত কাটিছে সাপোজ ধৰা গ্ৰাফটো এনেকুৱা আছে এনেকুৱা আহি এনেকুৱা হৈছে x অক্ষত দুটা বিন্দুত কাটিছে আৰু y অক্ষতো কাটিছে এতিয়া আমি নাজানো সোৱা যেহেতু x অক্ষত দুটা বিন্দুত কাটিছে তেতিয়াহলে আমি দুটা শূন্য পামে ঠিক আছে এতিয়া বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব শূন্যৰ সংখ্যা এইটো এটা সোৱা কোৱেশ্চনটোত কৈছে at least 2 তাৰপিছত at most 1 আৰু at most 2 এতিয়া দুটা সংখ্যাটো আমি পাম এতিয়া কমেও 1 2 হ'ব নে খুব বেছি 2 হ'ব এটো কোনটো হ'ব সোৱা যেহেতু দুটা বিন্দুত কাটিছে তেতিয়াহলে আমি দুটাটো পামেই ঠিক আছে এতিয়া সোৱা যেহেতু ইয়াত পলিনোমিয়ালৰ ডিগ্ৰী দিয়া নাই ঠিক আছে কিমান ডিগ্ৰী পলিনোমিয়াল হেতু আমাক দিয়া নাই আমি নাজানো ঠিক আছে তেতিয়াহলে আমি দুইতকৈ বেছিও পাব পাৰো কমপ্লেক্স ৰুটত থাকিব পাৰে ইয়াত এটো বহুত কনসেপচুৱেল এটা কোৱেশ্চন দিছে সো ইয়াত at most 2 তো নহব এটো at least 2 হ'ব তাৰ মানে আমি দুটাটো পামেই ঠিক আছে দুটাতকৈ বেছিও পাব পাৰো নাজানো এটো সো এটো মোৰ মতে at least 2 হ'ব ঠিক আছে কিছুমানে at most 2 ক'ব পাৰে at most 2 কেতিয়া হ'ব যদি 2 ডিগ্ৰী পলিনোমিয়াল দিয়া থাকে ঠিক আছে সাপোজ আমাক এনেকুৱা 2 ডিগ্ৰী x স্কয়াৰ প্লাস 4x প্লাস 2 এনেকুৱা এটা পলিনোমিয়াল দিয়া আছে 2 ডিগ্ৰী পলিনোমিয়াল দিয়া আছে আৰু এই পলিনোমিয়ালটো কি কৰিছে x ত দুটা বিন্দুত কাটিছে তেতিয়াহলে আমি at most 2 পাম বাট এই কোৱেশ্চনত আমাক দিয়া নাই যে কিমান ডিগ্ৰী পলিনোমিয়াল জাস্ট কৈছে এটা পলিনোমিয়াল দুটা ডিগ্ৰী দুটা পইণ্টত কাট কৰিছে x এক্সিছত দুটা পইণ্টত কাট কৰিছে তেতিয়াহলে at least 2 দুটা আমি পামেই ঠিক আছে এতকৈ বেছিও পাব পাৰো সো এটো হ'ব অপচন বি at least 2 কিছুমানে ডিও ক'ব পাৰে বাট মই নাজানো মোৰ মতে অপচন ডি বি at least 2 তাৰ পিছত সোৱা কোৱেশ্চন নম্বৰ 16 তলৰ দিয়া সমীকৰণৰ কোনটো দুটা চলকযোগৰ ৰৈখিক সমীকৰণ ঠিক আছে ৰৈখিক সমীকৰণ কৈছে ঠিক আছে ইয়াত x স্কয়াৰ আছে তাৰ মানে এটো কি হ'ব নহব ঠিক আছে তাৰ পিছত সোৱা ইয়াতে x স্কয়াৰ আছে এটো নহব ইয়াতে y স্কয়াৰ আছে এটো নহব এটো হ'ব ৰৈখিক সমীকৰণ অপচন এ তাৰ পিছত 17 ত সোৱা কি কৈছে পিৰ কি মানৰ বাবে তলত দিয়া সমীকৰণজোৰ এটা অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান মানে আমি জানো a1/a2 not equals to কি হ'ব লাগে b1/b2 এতিয়া a1 a2 ৰ মান বহাই দিয়া সো a1 কিমান এটো a1 b1 c1 a1 কিমান 4 a2 কিমান 2 4/2 not equals b1 কিমান p আৰু এটো হল আমাৰ b2 2 p/2 এটো 2 a1/a2 2 এটো হল আমাৰ a1 আৰু এটো হল আমাৰ a2 এটো 2 এতিয়া এই 2 2 ক্যান্সেল যাব ঠিক আছে তো কি পালো আমি ইয়াৰ পৰা p not equals to কিমান হ'ব 4 হ'ব p not equals to 4 তাৰ মানে তো সোৱা for all values of p except 4 মানে p ৰ বাহিৰে সকলো p ৰ 4 ৰ বাহিৰে সকলো হ'ব ঠিক মান হ'ব ঠিক আছে 4 নহলে হল তাৰ মানে অপচন এ ইজ কারেক্ট for p equals to 4 এটো নহব for p equals to 2 ইনলি এটো নহব ঠিক আছে p not equals to 4 আমাৰ লাগে ঠিক আছে সো অপচন এ ইজ কারেক্ট তাৰ পিছত কোৱেশ্চন নম্বৰ 18 সোৱা কোৱেশ্চন নম্বৰ 18 ত কৈছে p ৰ কি মানৰ বাবে এই সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় এটো সোৱা দ্বিঘাত সমীকৰণ নহলে এটো এই x স্কয়াৰ টাৰ্মটো 0 হ'ব লাগিব x স্কয়াৰ টাৰ্মটো থাকিলে কি হৈ যাব দ্বিঘাত সমীকৰণ হৈ যাব এতিয়া এটো কেতে 0 হ'ব যেতিয়া ইয়াৰ লগত 0 পূৰণ হৈ থাকিব 0 * x স্কয়াৰ কৰিলে এটো 0 হৈ যাব এতিয়া সোৱা এই p - 2 equals to 0 হ'ব লাগিব তো ইয়াৰ পৰা p equals to কিমান পাম 2 পাম 2 p equals to 2 হলে এটো 0 হৈ যাব ঠিক আছে 2 minus of 2 কি হৈ যাব 0 * x স্কয়ার 0 হৈ যাব তাৰ মানে p equals to 2 লাগে অপচন বি ত আছে সো অপচন বি ইজ কারেক্ট তাৰ পিছত সোৱা কোৱেশ্চন নম্বৰ 19 কি কৈছে ax স্কয়াৰ + bx + c সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান কৈছে এতিয়া বিবেচিকা d ৰ মান কোনটো সমান বাস্তৱ আৰু অসমান আমি জানো স্ট্ৰিক্টলি গ্ৰেটাৰ দেন 0 হ'ব লাগিব অপচন বি ইজ কারেক্ট তাৰ পিছত কোৱেশ্চন নম্বৰ 20 সোৱা কোৱেশ্চন নম্বৰ 20 ত কৈছে 4 9 14 19 24 শ্ৰেণীটোৰ 70তম পদটোৰ বাবে তলৰ কোনটো ধৰণৰ প্ৰকাশ কৰিলে শুদ্ধ হ'ব ঠিক আছে এতিয়া সোৱা ইয়াত প্ৰথম পদ কিমান দি আছে এটো হল আমাৰ প্ৰথম পদ a = কিমান 4 আৰু সাধাৰণ অন্তৰ d কিমান হ'ব আমাক সোৱা 9 minus of 4 কৰিলে কিমান পাম 5 পাম d5 এতিয়া সোৱা a70 ফৰ্মুলা কি আছিল a plus of n minus 1 70 minus 1 কিমান হ'ব 69 into d equals to কিমান 5 আৰু a কিমান 4 সোৱা 4 plus of 69 into 5 কত আছে সোৱা এটো 4 plus of 69 into 5 অপচন বি ইজ কারেক্ট তাৰ পিছত 21 সোৱা কি কৈছে
এটা সমান্তর প্রকৃতির প্রথম পদ দিয়া আছে -20 এ দিয়া আছে -20 ঠিক আছে আৰু কি দিয়া আছে সোয়া প্রথম 20টা পদৰ যোগফল দিয়া আছে -350 s20 দিয়া আছে আমাক -350 তেনে হলে কি কৈছে সমান্তর প্রকৃতির কোন প্রগতিটোৰ শেষৰ পদ ওলাব লাগে ঠিক আছে তাৰ মানে a20 আমি ওলাব লাগে সো এটো কেনে কইলাম সো sn দিয়া আছে a আৰু an দিয়া আছে এটা ফর্মুলা এটা মনত আছে নহয় sn প্রথম পদ আর অন্তিম পদ দিয়া থাকিলে ফর্মুলাটো আছিল sn n/2 a plus of an এটো ফর্মুলা আছিল ঠিক আছে এতিয়া সো s20 দিয়া আছে তেতিয়া হলে এটো হ'ব s20 20/2 a plus of a20 এতিয়া আমি a20 এর মান ওলাব লাগে শেষৰ পদটো ওলাব লাগে এতিয়া সো s20 আমাক দিয়া আছে -350 -350 2 দি 20 ভাগ কৰিলে কিমান হ'ব সেটো 10 পাম সো a দিয়া আছে -20 -20 লিখা আৰু a20 আমি ওলাব লাগে এতিয়া সো এই 10 দি কি কৰা ইয়াত পূৰণ হৈ আছে এটোতে ভাগ কৰি দিলে সো 0 0 ক্যান্সেল হৈ কি থাকিব -35 থাকিব তাৰ পিছত এটো কি থাকিব সো -20 plus of a20 a20 আমাক লাগে তো -20 এটো সেটত লৈ আহা তো a20 কিমান হ'ব -35 plus of 20 আৰু -35 plus of 20 minus of 15 so option C আছে option C is correct তার পিছত কোয়েশ্চন নাম্বার 22 সোয়া কোয়েশ্চন নাম্বার 22 ত কি দি আছে যদি ত্রিভুজ ABC এর AB 6 ঠিক আছে আৰু DEBC এর সমান্তরাল আকো AE 1/5 AC তেন্তে AD এর দৈর্ঘ্য ওলাব লাগে সো আমাক কি দি আছে AB 6 এই পুরাটো আমাক দি আছে 6 আৰু সোয়া DEBC এর সমান্তরাল তার মানে এইটোৰ সমান্তরাল দি আছে এতিয়া সোয়া তা ত্রিভুজৰ এই দুটা যদি সমান্তরাল হয় তেতিয়া হলে কি হয় এই বাহুকেইটা সমানুপাতিক হয় ঠিক আছে সো এটা আমি কেনে লিখিব পাৰো এটা লিখিব পাৰো AD divided by AB AD divided by AB equals to কি হ'ব AE divided by AC AE divided by AC এতিয়া সোয়া AB এর মান আমাক কোয়েশ্চনত দিয়া আছে 6 AB 6 তো ইয়াতে 6 বহাব পাৰো আৰু সোয়া AE দিয়া আছে 1/5 AC তো 1/5 এটো ইয়াতে বহাই দিয়া সোয়া কি কৰা AD এর মান লাগে আৰু AB সোয়া আমাক কোয়েশ্চনত 6 দিয়া আছে 6 equals to AE মানে সোয়া 1/5 AC তো এটো 1/5 AC আৰু তলত সোয়া এটো AC আছে AC এতিয়া AC AC ক্যান্সেল ঠিক আছে তো ইয়াৰ পৰা সোয়া AD কিমান হ'ব AD equals to 1/5 আৰু এই 6 তলত আছে এটো জনে গলে পুরো না তো এটো হ'ব AD equals to কিমান হ'ব 6/5 তো 6/5 সো 5 * 5 5 * 5 এক থাকিব দশমিক দিলে 10 5 * 2 1.2 অপশন সি আছে সোয়া অপশন সি ইজ কারেক্ট হ'ব তার পিছত সোয়া কোয়েশ্চন নাম্বার 23 কোয়েশ্চন নাম্বার 23 ত কৈছে যদি AB/QR = AC/PQ আৰু XZ/QP = this আৰু এই কোণ তিনটা যদি সমান হয় তেতিয়া হলে তলৰ ইয়াত সোয়া চাৰিটা দিছে এই চাৰিটাৰ পৰা কোনটো কারেক্ট হ'ব সো অপশন ডি কারেক্ট হ'ব কেনেকৈ হ'ব সোয়া চাই লও ABC PQR ঠিক আছে সো সাপোজ ধৰা এটো ত্রিভুজ ABC ABC আৰু সোয়া কি কৈছে ABQR এটো লগত QR হ'ব ঠিক আছে তাৰ মানে এটো ইয়াতে Q আৰু ইয়াতে R হ'ব QR তেতিয়া হলে এটো কি হ'ব P হ'ব এই বাহু দুটা কি আছে ইকুয়ালস টু কি হ'ব AC/PQ AC এটো AC/PQ ঠিক আছে এটো পালো এতিয়া XZ আৰু এটো XYZ আৰু এটা এতিয়া সোয়া আৰু এটা ত্রিভুজ আছে QPR ৰ লগত কৈছে এতিয়া সোয়া এটো QR আৰু P ঠিক আছে তো আৰু এইটো কোণ সোয়া এক কোণ A কোণ Q কোণ A এইটো কোণ আৰু এইটো কোণ সমান কৈছে তাৰ লগত কোণ Z তাৰ মানে ইয়াতে Z হ'ব এইটো Z ঠিক আছে কোণ Q আৰু কোণ Z এই দুটা একে এতিয়া সোয়া কি কৈছে XZ আৰু QP কত আছে সোয়া এইটো QP এইটো হল আমাৰ QP আৰু XZ আছে ঠিক আছে তেতিয়া হলে ইয়াতে Z আছে তেতিয়া হলে ইয়াতে X হ'ব যেহেতু এইটো বাহু তো এইটো বাহু আৰু এইটো বাহু এই দুইটা বাহু ৰেশিও কি হ'ব XY আৰু PR ৰেশিওৰ সমান XY আৰু PR এই দুইটা ৰেশিওৰ সমান XY কত আছে সোয়া PR কত এইটো হল PR তাৰ মানে ইয়াতে y হ'ব এই দুইটা বাহু ৰেশিও সমান এতিয়া সোয়া তেতিয়া হলে তলৰ কোনটো ত্রিভুজ এতিয়া সোয়া ABC QRP XYZ এটো সোয়া ABC QRP ঠিক আছে বাট XYZ নহয় ইয়াতে X হ'ব লাগে এটো তাৰ মানে অপশন A টো নহব এটো সোয়া এইটো মিলিব ZYX সোয়া
A B C এনেকুৱা আহিছো Q R P আৰু Z Y X ঠিক আছে তো এইটো মিলিছে তো অপশন ডি ইজ কারেক্ট হ'ব তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 24 কোৱেশ্চন নম্বৰ 24 কৈছে কেৰ কোনটো মানৰ বাবে বিন্দু কেইটা একৰেখীয় হ'ব একৰেখীয় হ'বলৈ কি হ'ব তাৰ মানে এই যে আগতে ত্ৰিভুজৰ কালিৰ ফৰ্মুলা ইকুৱেলছ টু কি হ'ব 0 হ'ব তাৰ মানে 1/2 এটো হ'ব x1 y2 minus of y3 plus x2 y3 minus y3 minus of y1 plus x3 y1 minus of y1 minus of y2 এটো ইকুৱেলছ টু 0 হ'ব এতিয়া ইয়াত যদি এইটো হল আমাৰ কি সো এটো হ'ব আমাৰ x1 y1 এটো নহয় ওপৰটো এটো হ'ব আমাৰ x1 y1 এটো হ'ব আমাৰ x2 y2 x3 y3 ঠিক আছে এতিয়া ইয়াত যদি এই ভ্যালু কেইটা বহাই দিয়া আৰু ইকুৱেলছ টু 0 কৰি দিয়া তেতিয়া হলে মান কেইটা পাই যাবা এতিয়া সা কি হ'ব বহাই দিয়া ইয়াতে 1/2 আছে ঠিক আছে 2 ইয়াতে হৰণ হৈ আছে এটো 0 লগত পূৰণ কৰিলে এটো 0 হৈ যাব ঠিক আছে তাৰ মানে 2 2 নাই কি এতিয়া তাৰ পিছত চোৱা আমি কি কৰিম ইকুৱেলছ টু 0 আছে এতিয়া সো x1 বহুৱা x1 কিমান 7 y2 minus of y3 y2 কোনটো এটো y2 1 minus of y3 কিমান k এটা হ'ব 1 minus of k plus x2 কিমান চোৱা 5 y3 minus y3 কোনটো k minus of -2 তাৰ মানে k plus of 2 হ'ব এটো k plus of 2 plus x3 কিমান 3 y1 minus y2 y1 কিমান -2 minus y2 কিমান 1 এটো হ'ব -2 -1 equals to 0 ইয়াৰ পৰা k মান ওলাই যাব সোৱা সো এটো কিমান হ'ব 7 into 1 7 আৰু 7 into minus k তাৰ মানে এটো হ'ব -7 না 7 minus of 7k 7 minus of 7k তাৰ পিছত এটো 5k 5 into 2 10 plus 5k plus 10 এটো সোৱা -2 -1 কিমান হ'ব -3 into 3 কিমান হ'ব -9 equals to কিমান 0 তো ইয়াৰ পৰা সোৱা ওলাই যাব -7k plus 5k to কিমান হ'ব -2k ঠিক আছে আৰু সোৱা 10 - 9 কিমান হ'ব এটো 1 আৰু এটো 7 কিমান আছে আমাৰ 1 আৰু 7 কিমান হ'ব 8 plus of 8 equals to 0 তো ইয়াৰ পৰা 2k equals to 8 k equals to কিমান হ'ব 4 তো অপশন সোৱা b আছে সোৱা k equals to 4 অপশন b is correct তাৰ পিছত কোৱেশ্চন নম্বৰ 25 সোৱা কোৱেশ্চন নম্বৰ 25 ত কি কৈছে এৰ কি মানৰ বাবে বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 একক হ'ব ঠিক আছে দুটা বিন্দুৰ মাজৰ দূৰত্ব কেনেকৈ উলিয়ায় স্কয়াৰ ৰুট অফ x2 - y1 হোল x1 এটো x2 - x1 plus y2 - y1 হোল স্কয়ার x2 এটো হল আমাৰ x1 y1 x2 y2 তো ফর্মুলা কি আছিল x2 - x1 তো 2 minus of a whole square plus y2 - y1 7 minus of 4 7 minus of 4 whole square দুটা মাজৰ দূৰত্ব কিমান হ'ব 5 দি আছে তো 5 ঠিক আছে তে স্কয়ার ৰুট আছে স্কয়ার কৰি দিয়া এটো ক্যান্সেল হৈ যাব তো স্কয়ার কৰি দিলে স্কয়ারটো ক্যান্সেল আৰু 5 স্কয়ার 25 তে 2 minus of a whole square আছে আৰু 7 minus 4 মানে 3 স্কয়ার কৰিলে কিমান 9 আৰু 5 স্কয়ার কিমান 25 তো ইয়াৰ পৰা 2 minus of a whole square কৰিলে 9 minus কৰা এটো কিমান হ'ব 16 এতিয়া সোৱা ইয়াতে অলপ কনসেপ্ট আছে সোৱা 2 minus of a স্কয়ার আছে স্কয়ার ৰুট উঠালে কিমান হ'ব ইয়াত সোৱা 16 দি দিয়া 16 ৰ বৰ্গমূল কিমান 4 ঠিক আছে তো ইয়াৰ পৰা সোৱা 2 minus of a equals to 4 পালা তেতিয়া হলে ইয়াৰ পৰা a equals to কিমান পাবা মাইনাস লৈ গলে আৰু -4 এটো সেটা আহিলে কিমান হ'ব এটো +4 এটো -4 তো a equals to কিমান পাবা 2 minus of 4 a equals to কিমান হ'ব -2 তো যদি অনলি অপশন বি দি দিয়া তেতিয়া হলে কারেক্ট নহয় এতিয়া সো ইয়াতে অলপ কনসেপ্ট কি এই যে আমি স্কয়ার ৰুট আই বৰ্গমূল লিখিছো এটো হ'ব +-4 ঠিক আছে এবাৰ +4 হ'ব এবাৰ -4 হ'ব তেতিয়া ইয়াৰ পৰা আমি দুটা কন্ডিশন পাম সোৱা যদি +4 হয় 2 minus of a equals to +4 হয় তেতিয়া হলে আমি a equals to পাম আমি -2 আৰু 2 minus of a equals to ইয়াৰ পৰা -4 হ'ব পাৰে তো -4 যদি হয় তেতিয়া হলে ইয়াৰ পৰা a equals to আমি কিমান পাম সো 6 পাম তো অপশন সি আছে 6 or -2 দুইটা হ'ব ঠিক আছে 6 or -2 অপশন সি ইজ কারেক্ট বি কারেক্ট নহয় ঠিক আছে তো ইয়াতে +-2 কাৰণে 6 or -2 হ'ব
तार पिছত क्वेश्चन नंबर 26 চোৱা কি কৈছে cot 25 cot 35 cot 45 cot 55 cot 65 এটোৰ মান ওলাব লাগে চোৱা এতিয়া চোৱা এটা কি কৰিম cot 25 আছে cot 25 এটো ডাইৰেক্ট লিখা এটো cot 35 চেঞ্জ থাকিব cot 45 এতিয়া cot 90 cot 55 আছে cot 55 ক আমি লিখিব পাৰো cot of 90 minus of 35 और cot 90 minus theta माने किमान हबो tan theta tan of 35 हबो ठीक আছে तो এই যেটো cot 35 55 আছে এটোক আমি লিখিব পাৰো কি tan of 35 আৰু এই cot 65 যেটো এটো লিখিম আমি কি cot 90 minus of 25 90 minus of 25 মানে কি तो cot 65 है but cot 90 minus theta माने हबो tan of theta tan of एटो 25 तो এই cot 65 ৰ জায়গাত আমি কি লিখিম tan of 25 এতিয়া সোয়া কি হবো এই যেটো cot 25 আছে cot 25 লিখা এটো cot 35 লিখা আৰু cot 45 ঠিক আছে cot of 45 এতিয়া সোয়া এটো tan 35 ঠিক আছে এতিয়া সোয়া tan theta ক আমি লিখিব পাৰো 1 by cot theta ঠিক আছে tan 35 আছে তো এটুক লিখিব পাৰো আমি 1 by cot 35 আৰু সেম এটুক 1 by tan 1 by এটো 1 by cot 25 এতিয়া সোয়া এই দুইটা ক্যান্সেল হ'ব cot 25 cot 25 ক্যান্সেল cot 35 cot 35 ক্যান্সেল অনলি কি থাকিল cot of 45 থাকিল cot of 45 আৰু cot 45 ৰ মান হল 1 অপশন এ আছে সো অপশন এ ইজ কারেক্ট তার পিছত কোশ্চেন 27 সোয়া 27 ত কি দি আছে sec a plus tan a মানে 1 by x তেন্তে x plus of 1 by x ওলাব লাগে ঠিক আছে এতিয়া সোয়া এটো কেনেকৈ ওলাম দিয়া আছে সোয়া sec of a plus tan of a equals to 1 by x তেতিয়া হলে ইয়াৰ পৰা x equals to কিমান হ'ব x equals to 1 by sec of a plus tan of a হ'ব এতিয়া আমি x plus of 1 by x উলিয়াম তো x ৰ মান কিমান 1 by sec of a plus tan of a আৰু প্লাস এটো 1 by x মানে হল এটো sec of a plus tan of a এতিয়া সোয়া LCM লোৱা LCM কিমান হ'ব এটো হ'ব LCM sec of a plus tan of a sec of a plus tan of a sec of a tan of a এপাৰ যাব তো 1 plus of এটো sec of a plus tan of a whole square এতিয়া সোয়া এটো কি হ'ব 1 আছে 1 রাখা এটো a plus b whole square ফর্মুলা ভাঙি দিয়া এটো কিমান হ'ব sec square a plus tan square a plus 2 sec a tan a আৰু তলত sec a plus tan a আছে এতিয়া 1 plus sec square a মানে হ'ব tan square a এই ইয়াতে যেটো আছে 1 plus of sec square a 1 plus of sec square a মানে হ'ব আমাৰ কি tan square of a ঠিক আছে তো এটো হ'ব tan square of a plus a to tan square of a আৰু এটা আছে ঠিক আছে তাৰ মানে এটো কি হ'ব 2 tan square of a আৰু সোয়া 2 sec a tan a আছে 2 sec of a tan of a আছে তলত আছে sec of a plus tan of a এতিয়া সোয়া ইয়াতে 2 tan a আছে ইয়াতে সোয়া 2 tan a আছে তে 2 tan a আমি এটা কমন লব পাৰো 2 tan a যদি কমন লও ইয়াতে কি থাকিব tan a plus ইয়াতে কি থাকিব সোয়া sec a টো থাকিব sec a তলত আছে সোয়া sec a plus tan a এতিয়া সোয়া sec a plus tan a cancel কি থাকিল only 2 tan a থাকিল সো অপশন এ আছে সো অপশন এ ইজ কারেক্ট তাৰ পিছত সোয়া কোশ্চেন নম্বৰ 28 ত কি দি আছে চিত্ৰ দিয়াৰ দৰে q o r 100 এই কোণটো আমাক 100 দি আছে ঠিক আছে এই কোণটো আমাক 100 দি আছে এতিয়া কৈছে এইটো কোণ ওলাব লাগে আমাক OPR নহয় কোণটো কোণ OPR ৰ মান ওলাব লাগে OPR এই কোণটোৰ মান ওলাব লাগে এতিয়া সোয়া এইটো কোণ যদি 100 দিয়া থাকে তেতিয়ালে আমি জানো এই কোণটো আৰু এইটো কোণটো কি হয় সম্পূৰক হ'ব এই তাৰ মানে এই দুটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব এতিয়া এইটো যদি আমাক 100 দিয়া থাকে তেতিয়ালে এইটো কিমান হ'ব 80 ডিগ্ৰী হ'ব পুৰাটো 80 তেতিয়ালে আৰু তাৰ হাফটো কিমান হ'ব 40 হ'ব ঠিক আছে তো অপশন ডি আছে সো অপশন ডি ইজ কারেক্ট OPR হ'ব 40 তাৰ পিছত চোৱা কোশ্চেন নম্বৰ 29 কি কৈছে r ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰত 30 ডিগ্ৰী কোণযুক্ত বৃত্তকলাৰ কালি কি জানে থিটা কিমান দিছে 30 তাৰ মানে কি আছিল ফৰ্মুলা থিটা বাই 360 পাই r স্কয়ার
তাৰপিছত 0 0 কেঞ্চেল 3 গুণ 3 3 12 গুণ 36 কিমান হ'ব পাই r স্কয়াৰ বাই 12 পাই r স্কয়াৰ বাই 12 অপচন সি ইজ কাৰেক্ট তাৰপিছত কোৱেশ্চন নম্বৰ 30 চোৱা এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাসাৰ্ধ ওলাব লাগে সো এটো এটা ধৰা বৃত্তৰ কি কৈছে কিউ বিন্দুৰ পৰা স্পৰ্শকডালৰ দূৰত্ব কিমান দি আছে 24 দি আছে আৰু এই কেন্দ্ৰ অৰ পৰা কিউ এটো কিউ বিন্দুৰ দূৰত্ব আমাক দি আছে 25 তেতিয়া হলে এই ব্যাসাৰ্ধটো ওলাব লাগে একেবাৰে ইজি এটো তো 7 সেন্টিমিটাৰ এটো হ'ব কিমান হ'ব আমি পাইথাগোৰাছৰ উপপাদ্য 25 স্কয়াৰ ইকুয়ালস টু কিমান হ'ব 20 লম্ব স্কয়ার প্লাস ভূমি স্কয়ার লম্ব এটো কিমান সব ব্যাসার্ধ ধৰা r স্কয়ার এটো 625 এটো হ'ব 576 আৰু r স্কয়ার ব্যাসার্ধ r স্কয়ার এটো একেবাৰে ইজি r স্কয়ার 625 - 75 কৰিলে কিমান হ'ব এটো হ'ব 49 আৰু r বৰ্গমূল এটো হ'ব 7 এটো একেবাৰে ইজি পাৰিবা কোৱেশ্চন কিতাপতো দি আছে এটো অংক তো এটো হ'ব আমাৰ 7 ঠিক আছে তাৰ পিছত কোৱেশ্চন নম্বৰ 31 চোৱা কি কৈছে যদি এটা বৃত্তৰ পৰিসীমা আৰু কালিৰ সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব বৃত্তৰ পৰিসীমাৰ ফৰ্মুলা আমি কি জানো 2 পাই r আৰু বৃত্তৰ কালিৰ ফৰ্মুলা আছে পাই r স্কয়াৰ এই দুইটা কৈছে যদি সমান হয় তেতিয়া হলে আমি বৃত্তৰ ব্যাসাৰ্ধ ওলাব লাগে সোয়া পাই আৰু পাই কেনসেল এটা r ইয়াৰ পৰা এটা r কেনসেল তেতিয়া হলে r ইকুয়ালস টু কিমান হ'ব 2 হ'ব তো r কিমান হ'ব লাগিব 2 একক হ'ব লাগিব অপচন এ ইজ কাৰেক্ট তাৰ পিছত কোৱেশ্চন নম্বৰ 32 সোয়া কি কৈছে তিনিটা কে দৈৰ্ঘ্যযুক্ত সদৃশ ঘনক মুৰে মুৰে অনুভূমিকভাৱে সংযোগ কৰা হল সংযোগ আয়তীয় ঘনকটোৰ আয়তন ঘন এককত কিমান হ'ব সো তিনটা ঘন কিউব দি আছে তিনটা এটো হল তিনটা কিউব দি আছে এই তিনটা কিউব কি কৰিছে মুৰে মুৰে সংযোগ কৰা হল তেতিয়া হলে এই যেটো আয়তন ঘন হ'ব এই ইয়াৰ কি কৰিব লাগিব আয়তন ওলাব লাগে ঠিক আছে এতে ইয়াৰ আয়তন কি হ'ব ইয়াত চোৱা এটাৰ এইটো দিক কিমান আছিল ঘনকৰ দিক কে আছিল তিনটা হ'ব ঠিক আছে তেতিয়া হলে ইয়াৰ দিক কিমান হ'ব 3k হৈ যাব ঠিক আছে আৰু ভূমি আৰু উচ্চতাটো সেম থাকিব ঠিক আছে ভূমি আৰু উচ্চতা সেম এতিয়া ইয়াৰ কি হ'ব l * b * h কিউব হ'ব ঠিক আছে এতিয়া চোৱা দিক কিমান হৈ গল 3k হল আৰু প্ৰস্থ আৰু উচ্চতাটো সেম k ঠিক আছে তেতিয়া হলে কিমান হল 3k কিউব অপচন ডি আছে সোয়া অপচন ডি ইজ কারেক্ট তাৰ পিছত 33 সোয়া কি কৈছে সমান ব্যাসাৰ্ধৰ এটা বেলন আৰু এটা শংকুৰ বক্ৰপৃষ্ঠৰ কালি সাংখ্যিকভাৱে সমান যদি বেলনৰ উচ্চতা 2 সেন্টিমিটাৰ তেন্তে শংকুটোৰ হেলনীয়া উচ্চতা ওলাব লাগে ঠিক আছে এতিয়া কি কৈছে সোয়া কোৱেশ্চনত কৈছে ইয়াতে কৰো এটা বেলন আৰু এটা শংকুৰ বক্ৰপৃষ্ঠৰ কালি সমান দি আছে বেলনৰ কালিৰ ফৰ্মুলা কি আছিল 2 পাই r h ঠিক আছে আৰু শংকুৰ বক্ৰপৃষ্ঠৰ কালিৰ ফৰ্মুলা কি আছিল পাই r l কি কৈছে এই দুইটা সমান ঠিক আছে এই দুইটা যদি সমান হয় তেতিয়া হলে আৰু হাইট দি আছে আমাক কিমান 2 সেন্টিমিটাৰ দি আছে তেতিয়া হলে আমি স্ল্যান্ট হাইট মানে হেলনীয়া উচ্চতা ওলাব লাগে তাৰ মানে এই l টো ওলাব লাগে ঠিক আছে আৰু চোৱা সমান ব্যাসাৰ্ধ সমান কৈছে এতিয়া চোৱা তেতিয়া হলে এই পাই r কেনসেল হৈ যাব তেতিয়া হলে l ইকুয়ালস টু কিমান পাম আমি 2 * h আৰু 2 * h ৰ মান চোৱা 2 সেন্টিমিটাৰ দি আছে হাইট অফ সিলিন্ডাৰ ইয়াতে চোৱা বেলনৰ উচ্চতা 2 সেন্টিমিটাৰ তাৰ মানে 2 * 2 কিমান হ'ব 4 l ইকুয়ালস টু কিমান হ'ব 4 অপচন বি আছে চোৱা অপচন বি ইজ কারেক্ট কোৱেশ্চনত আমাক দিয়া আছে চোৱা দুইটাৰ বক্ৰপৃষ্ঠৰ কালি সাংখ্যিকভাৱে সমান আৰু বক্ৰপৃষ্ঠৰ কালি ফৰ্মুলা আমি জানো বেলনৰ বক্ৰপৃষ্ঠৰ কালি 2 পাই r h শংকুৰ বক্ৰপৃষ্ঠৰ কালি পাই r l ইয়াৰ চোৱা দুইটাৰ ব্যাসাৰ্ধ সমান তেতিয়া হলে ব্যাসাৰ্ধ দুটা কেনসেল পাই কেনসেল ইয়াৰ পৰা l = 2h পাই গল একেবাৰে ইজি তাৰ পিছত 34 চোৱা প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্য আৰু মাধ্যম হ'ব লাগে ঠিক আছে প্ৰথম পাঁচটা মৌলিক সংখ্যা কি আছিল 2 3 5 7 আৰু 11 ইয়াৰ মাধ্য কি হ'ব একেটা যোগ কৰি 2 দি ডিভাইড কৰা যোগ কৰি 2 দি ডিভাইড কৰিলে কিমান হ'ব চোৱা 2 3 5 5 10 আৰু 18 এটো কিমান হ'ব 28 দি 5ক ভাগ কৰা 5 দি ভাগ কৰা যেহেতু 5টা আছে 5 দি ভাগ কৰা 5 * 5 5 5 * 25 দশমিক 5 * 30 5.6 মাধ্য হল 5.6 সোয়া ইয়াতে আছে আৰু মাধ্যমা মাজৰটো মাজত কোনটো আছে 5 এটো অপচন সি আছে সোয়া অপচন সি ইজ কারেক্ট তাৰ পিছত 35 সোয়া দুটা বিশুদ্ধ লুটুগুটি একেলগে মাৰি পঠিয়ালে দুইটাতে একে সংখ্যা নোপোৱাৰ সম্ভাৱিত ওলাব লাগে একে সংখ্যা কেনেকৈ ওলাব 1,1 তাৰ পিছত 2,2
3,3 4,4 5,5 আৰু 6,6 এইকেইটা নোহোৱাৰ সম্ভাৱিতা ওলাব লাগিছে এইকেইটা ওলোৱাৰ সম্ভাৱিতা আমি কেনেকৈ ওলাম প্ৰথমতে আমি কি কৰিম এইকেইটা ওলোৱাৰ সম্ভাৱিতা ওলাই লওঁ ঠিক আছে এইকেইটা ওলোৱা ইয়াত কিমানটা আছে 6টা আৰু যদি দুটা লুডুগুটি মাৰি পঠিয়াও তেতিয়াহ'লে মুঠ কিমান পাম আমি 6 স্কয়াৰ তাৰ মানে 36 ইয়াত 6টা আছে তাৰ মানে এইকেইটা পোৱাৰ সম্ভাৱিতা কি হ'ব 6/36 এতিয়া এইকেইটা নোপোৱাৰ সম্ভাৱিতা তাৰ মানে 1 মাইনাছ এইকেইটা পোৱাৰ সম্ভাৱিতা 1 মাইনাছ অফ 6/36 1 মাইনাছ অফ 6/36 এটো সৰু কৰি দিয়া 6 গুণ 6 6 গুণ 36 তাৰ মানে 1 মাইনাছ অফ 1/6 কিমান হ'ব এটো 5/6 অপচন সি আছে সো অপচন সি ইজ কাৰেক্ট তাৰ পিছত চোৱা কি কৈছে ইংৰাজী বৰ্ণমালাৰ পৰা এটা আখৰ যদি যাদৃচ্ছিকভাৱে বাছনি কৰিলে আখৰটো আই আৰু এক্সৰ মাজত টকাৰ সম্ভাৱিতা মুঠ আখৰ কেইটা আছে মুঠ আখৰ আছে আমি জানো 26টা এতিয়া আই আৰু এক্সৰ মাজৰ আখৰ কেইটা আছে এটো একেটা গণি লোৱা চোৱা আই আৰু এক্সৰ মাজত আছে আমাৰ 14টা আখৰ আছে ঠিক আছে তো 14/26 এটো কাটি দিয়া এটো 7 2 গুণ 14 7 দিন আছে এটো 2 দি যাব 2 7 গুণ 14 আৰু 2 13 গুণ 26 13/7 7/30 অপচন সি ইজ কাৰেক্ট তাৰ পিছত চোৱা 37 চোৱা যদি p proportional q আৰু p = 6 হয় তেন্তে q 30 এতিয়া চোৱা p6 p proportional to q তাৰ মানে কি p = k * q হ'ব ঠিক আছে এতিয়া চোৱা যদি p = 6 হয় তেন্তে q = কিমান 30 ইয়াৰ পৰা চোৱা k = কিমান পালাম 5 লগত কিমান পূৰণ কৰিলে 30 পাবা তুমি 6 তাৰ মানে k = কিমান p = 6 দি আছে ঠিক আছে p = 6 p ইয়াৰ পৰা k ৰ মান উলাই দিছে সব p6 k q কিমান পাবা 30 পাবা তো ইয়াৰ পৰা কিমান হ'ব চোৱা সো 6 ৰ পৰা 30 তাৰ মানে 6 * 5 পূৰণ কৰিছে এতিয়া 2 ৰ পৰা q ৰ মান কিমান হ'ব 2 ৰ লগত আকৌ 5 পূৰণ কৰা 2 5 গুণ কিমান 10 সো অপচন সি আছে একেবাৰে ইজি অপচন সি ইজ কাৰেক্ট তাৰ পিছত 38 চোৱা তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা এটো হল পূৰ্ণ ঘন সংখ্যা এটো হল আমাৰ 7 কিউব নেকি তাৰ পিছত কোৱেশ্চনটো চোৱা কৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ এটো 13 স্কয়াৰ মানে 169 অপচন বি ইজ কাৰেক্ট তাৰ পিছত 40 চোৱা 40 ত কৈছে তলৰ কোন কেইটা পৰিমেয় সংখ্যা পৰিসমাক্তিক বিস্তৃতি আছে পৰিসমাক্তিক বিস্তৃতি থাকিলে আমি জানো এইটো যেটো আমি p/q আকৃতি লিখিব পাৰো আৰু q আমি লিখিব পাৰো k = 2 to the power n 5 to the power m আৰু যদি আমি প্ৰকাশ কৰিব পাৰো তেতিয়া হলে এটো কি হয় পৰিসমাপ্ত তেতিয়া এইটো 2 কিউব এটো 5 কিউব এটো 2 to the power n 5 to the power n তাৰ মানে এই তিনিটা হ'ব ঠিক আছে পৰিসমাপ্তি 1 2 আৰু 3 এটো নহয় তাৰ পিছত কোৱেশ্চন নম্বৰ 41 চোৱা 41 কৈছে যিকোনো মৌলিক সংখ্যা p আৰু q ৰ বাবে p² আৰু q² হল চোৱা মৌলিক সংখ্যা p সাপোজ 3 ধৰা আৰু এটা মৌলিক সংখ্যা 5 ধৰা এতিয়া চোৱা p² কৰা কিমান হ'ব 9 আৰু এটো চোৱা এটো স্কয়াৰ কৰা কিমান হ'ব 25 সো এটো মৌলিক নেকি কি কৈছে প্ৰাইম নাম্বাৰ হ'ব মৌলিক সংখ্যা হ'ব তাৰ মানে চোৱা 9 মৌলিক সংখ্যা নহয় 25 মৌলিক সংখ্যা নহয় তাৰ মানে x2 নহব যৌগিক সংখ্যা হ'ব হয় 9 টো হল যৌগিক সংখ্যা কাৰণ 9 আমি পাম 3 * 3 এটো 5 * 5 পাম তেতিয়া হলে এটো যৌগিক হ'ব সহমৌলিক মানে চোৱা 9 আৰু 25 সহমৌলিক হয় ঠিক আছে কাৰণ এটা 1 ৰ বাদে আৰু কোনো নাম্বাৰ নাই যেটো দি দুইটাক ভাগ যায় তাৰ মানে y আৰু z এই দুইটা সত্য হ'ব তাৰ মানে y আৰু z ট্ৰু সত্য অপচন এ ইজ কাৰেক্ট তাৰ পিছত চোৱা 42 ত কি কৈছে এটা দ্বিঘাত বহুপদ দি আছে এটো এটা বহুপদৰ শূন্য দুটা দি আছে আলফা আৰু বিটা আৰু শূন্য দুটাৰ যোগফল 7 দি আছে আৰু এটো দি আছে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ 29 তেন্তে b আৰু c ৰ মান ওলাব লাগে সো b আৰু c ৰ মান কেনে কইলিয়া b আৰু c এটা মনত ৰাখিবা এটো শূন্য দুটা x স্কয়াৰ এটো চোৱা x স্কয়াৰ যদি দুটা শূন্য দিয়া থাকে আমাক আলফা আৰু বিটা যদি শূন্য দুটা দিয়া থাকে তেতিয়া হলে আমি বহুপদটো কেনেকৈ লিখো x স্কয়াৰ মাইনাস শূন্য দুটাৰ যোগফল ইনটু x প্লাস শূন্য দুটাৰ পূৰণফল এতে ইয়াৰ লগত পূৰণ কৰা তাৰ মানে আমি ইয়াৰ লগত তুমি কম্পেয়াৰ কৰা এটো এই ইকুৱেশনটো ইয়াৰ লগত কম্পেয়াৰ কৰা তাৰ মানে আলফা প্লাস বিটা এটো কি হ'ব -b হ'ব ঠিক আছে ইয়াৰ লগত কম্পেয়াৰ কৰিলে আমি পাম আলফা প্লাস বিটা ইকুৱেলছ হ'ব লাগিব -b হ'ব লাগিব ঠিক আছে তাৰ মানে এটো -b আৰু আলফা প্লাস বিটা ইকুৱেশনত দিয়া আছে 7 আলফা প্লাস বিটা 7 -b তাৰ মানে b ইকুৱেলছ আমি কিমান পালো -7 পাই গৈছো ঠিক আছে তাৰ মানে অপচন এ আৰু সি নহব কাৰণ ইয়াত b7 দিয়া আছে
এতিয়া চোৱা আমি আলফা ইনটু বিটা ওলাব লাগে আলফা ইনটু বিটা কেনেকৈ উলিয়াম এইটো আমি ব্যৱহাৰ কৰি উলিয়াম চোৱা এইটো কেনেকৈ কৰিম সো আলফা প্লাস বিটা 7 দি আছে ঠিক আছে এতিয়া আলফা ইনটু বিটা আমি কেনেকৈ পাম যদি আমি এইটো স্কয়াৰ কৰি দিও both side তেতিয়াহলে চোৱা আলফা স্কয়াৰ বিটা স্কয়াৰ প্লাস 2 ইনটু আলফা বিটা আমি পাই যাম তো আৰু আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মান আমাক দিয়া আছে তো আমি কি কৰিম এইটো স্কয়াৰ কৰিম আলফা প্লাস বিটা আমাক যে 7 দি আছে both side স্কয়াৰ কৰি দিয়া সো এইটো কিমান হ'ব a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab 7 স্কয়াৰ কিমান 49 ঠিক আছে এতিয়া চোৱা আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ 29 দি আছে তো ইয়াতে 29 বহুৱাই দিয়া তো 2 আলফা বিটা ইকুয়ালস টু 49 আৰু মাইনাস 29 কৰি দিয়া ঠিক আছে তো আলফা ইনটু বিটা কিমান হ'ব সো 49 মাইনাস 29 কৰিলে কিমান হ'ব 20 আৰু 2 আছে ইয়াতে পূৰণ ডিভাইড কৰি দিয়া তো আলফা ইনটু বিটা কিমান হ'ব 10 আলফা ইনটু বিটা 10 তাৰ মানে চোৱা অপচন -7 আৰু 10 অপচন বি ইজ কারেক্ট তাৰ পিছত 43 চোৱা কোৱেশ্চন নম্বৰ 43 কি দি আছে যদি এটা বহুত px = ax³ + bx² + cx + d ৰ মান x = 0 ৰ বাবে 10 x = 0 ইয়াতে বহাই দিয়া কিমান পাবা চোৱা p of 0 = এইটো 0 এইটো 0 এইটো 0 d x = 0 ৰ বাবে 10 পাবা ঠিক আছে তাৰ মানে d = কিমান পাবা 10 ইয়াৰ পৰা d = 10 পালা আৰু কি কৈছে p x = 1 ৰ বাবে 15 পাবা ইয়াতে 1 বহাই দিয়া চোৱা 1 বহাই দিলে কিমান পাবা এটো a b 1 স্কয়ার মানে 1 আৰু c a plus b plus c a plus b plus c plus d = কিমান পাবা 15 পাবা 15 এতিয়া আমি a b c ৰ মান লাগে d = 10 বহাইছে তো ইয়াতে d ইয়াৰ পৰা d = 10 পালো তো d ইয়াতে বহাই দিয়া তেতিয়া হলে a plus b plus c = কিমান হ'ব 15 আৰু d 10 তে এটা সেটত গলে -10 তো a plus b plus c কিমান পালা 15 - 10 5 so option c আছে option c is correct so যদি মোৰ ভিডিওটো এতিয়ালৈকে চাই আছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু ভিডিওটোত লাইক আৰু কমেন্ট কৰি দিবা তাৰ পিছত কোৱেশ্চনটো চোৱা তাৰ পিছত কোৱেশ্চনত কৈছে 4x - y - 8 = 0 আৰু 2x - 3y + 6 = 0 সমীকৰণৰ লেখ দুটাই x অক্ষৰ সৈতে উৎপন্ন কৰা ত্ৰিভুজটোৰ কালি ওলাব লাগে ঠিক আছে এতিয়া চোৱা আগতে আমি এই দুইটা লাইনৰ পৰা আমি পয়েন্ট কেটা উলাই দিও ইয়াত চোৱা এটো লাইনত যদি আমি x 0 ধৰো x যদি 0 ধৰো y = কিমান পাম y = পাম আমি 8 তো এটো কিমান হ'ব 0,8 এটা পয়েন্ট আৰু আকৌ y 0 ধৰা x কিমান পাবা y 0 ধৰিলে এটো 0 4x -8 ৰ গলে +8 হৈ যাব ঠিক আছে আৰু 4 দি 8 ক ডিভাইড কৰা সো 4x = 8 তে ইয়াৰ পৰা x = কিমান পাম 2 তাৰ মানে 2,0 এটো এটা পয়েন্ট হ'ব এতিয়া চোৱা গ্ৰাফ ড্ৰ কৰি দিও ইয়াতে 0,8 এটো ধৰা x 0 y 8 এটো পয়েন্ট এটো হ'ব আমাৰ 0,8.2 আৰু কি আছে 2,0 ইয়াতে হ'ব আমাৰ 2,0 এটো ধৰা 2,0 এটো হ'ব আমাৰ এটা লাইন ঠিক আছে ইয়াতে ধৰা এটো এটা লাইন আৰু এটা লাইন ইয়াৰ পৰা এটো ইকুৱেশনৰ পৰা পাম এটোত চোৱা x 0 ধৰিলে কিমান পাম y = কিমান পাম 3y = 6 তাৰ মানে y = পাম আমি 2 y = 2 পাম তো x 0 y = 2 ইয়াতে আছে তো 0,2 এটা পয়েন্ট আৰু চোৱা y = 0 ধৰা y = 0 ধৰিলে x = কিমান পাম চোৱা 2x = 6 আৰু ইয়াৰ পৰা x 2x + 6 এটো যেটা গলে -6 হৈ যাব তো x = কিমান পাম -3 আৰু এটো ইয়াতে পয়েন্ট এটা হ'ব -3 x - 3 আৰু y 0 -3,0 এটো এটা পয়েন্ট তো এই দুইটা পয়েন্ট কানেক্ট কৰি দিয়া এতিয়া চোৱা এই দুইটা ৰেখাই x অক্ষৰ লগত কটা ত্ৰিভুজটো এইটো x অক্ষৰ লগত ত্ৰিভুজ এইটো ছ ত্ৰিভুজ হ'ব এই ত্ৰিভুজটো পয়েন্ট কেটা কি হ'ব সো এটা পয়েন্ট -3,0 আনটো পয়েন্ট 2,0 আৰু এটা পয়েন্ট ইয়াতে এটো হ'ব এই যেটো পয়েন্ট এটো হ'ব এই পয়েন্টটো আমি ওলাব লাগে সো -3,0 আৰু 2,0 কত আছে -3,0 2,0 আছে ইয়াতে আছে বাকি কেইটা পয়েন্টত সো -3,0 2,0 নাই তো বাকি কেইটা অপচন কারেক্ট নহয় ঠিক আছে বাকি কেইটা অপচন অনলি অপচন বি ইজ কারেক্ট হ'ব এটা 3,4 এটো হয় নে নহয় এটো চেক কৰি লও সো কেনেকৈ চেক কৰিম এই দুইটা ইকুৱেশন সলভ কৰা সো ইকুৱেশন আমাক কি দিয়া আছে 4x
minus y minus of 8 equals to 0 minus 8 এটো সাইডত লৈ যোৱা plus 8 equals to 0 আৰু এটো সোৱা 2x minus 3y equals to minus of 6 এতে সোৱা x লব প্ৰথমত কি কৰা এটো লগত 2 মাল্টিপ্লাই কৰি দিয়া 2 মাল্টিপ্লাই কৰিলে এটো কিমান হৈ যাব 4x হৈ যাব এটো হৈ যাব তোমাৰ 6 আৰু এটো হৈ যাব minus of 12 এতে সোৱা এটো মাইনাস কৰি দিয়া মাইনাস কৰি দিলে কি হ'ব 4x minus 4x 0 আৰু y minus y এটো মাইনাস কৰি দিলে এটো প্লাস হৈ যাব ঠিক আছে তো 6y মানে এটো হ'ব 5y আৰু এটো কিমান হৈ যাব 20 তো ইয়াৰ পৰা y = কিমান পাবা সোৱা 5y 5 দি 20 ভাগ কৰা 4y = 4 পালে x y ৰ মান ইয়াতে বহাই দিয়া x = সোৱা 4 12 আৰু 4 দি ডিভাইড কৰিলে x = 3 তাৰ মানে এটো অপচন বি ইজ কারেক্ট তাৰ পিছত লাস্ট কোৱেশ্চন 45 সোৱা কোৱেশ্চন নম্বৰ 45 ত কি কৈছে যদি x = 2 y = 3 px আৰু এটো px plus 2y minus 10p equals to 0 ৰেখা দুটাই এটা বিন্দুত মিলিত হয় তেন্তে p ৰ মান আমি উলাব লাগে ঠিক আছে সো এটো কোৱেশ্চন সলভ কৰাৰ আগত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছো যদি মোৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক এটা কমেন্ট দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব সোৱা কি কৰিবা p ৰ মান উলাব লাগে ঠিক আছে ইয়াত কি কৰা x = 2 আৰু y = 3 ইয়াতে বহাই দিয়া এই ইকুৱেশনটোত বহাই দিয়া তো এটো কিমান হ'ব সোৱা p into 2 x equals to কিমান 2 তো p into 2 plus 2 into y ৰ মান কিমান 3 2 into 3 minus of 10p equals to 0 তো ইয়াৰ পৰা 10 ৰ মান p ৰ মান উলাই দিছো 2p আৰু minus 10p তো কিমান হ'ব minus of 8p plus 6 equals to 0 তো ইয়াৰ পৰা কিমান হ'ব সোৱা 8p equals to 6 তাৰ মানে p equals to 6/8 2 3 গুণ 6 2 4 গুণ 8 3/4 অপশন ডি আছে সো অপশন ডি ইজ কারেক্ট So thank you for watching my video. Please subscribe my channel.